যি সন্তানে নিজৰ পিতৃ মাতৃক চিনি নাপায় সেই সন্তান ডাঙৰ এডভোকেট ডাঙৰ ইঞ্জিনিয়াৰ ডাঙৰ ডক্টৰ হৈ কিনো এই সমাজত অসমীয়া সমাজত কোনো প্ৰয়োজন নাই গতিকে আমি আমাৰ সন্তানটো ইঞ্জিনিয়াৰ কৰিব লাগিব মোৰ ল'ৰাটোৱে ডক্টৰ কৰিব লাগিব ডিগ্ৰীধাৰী হ'ব লাগিব কেতিয়াও নিজৰ ল'ৰাটো বা নিজৰ ছোৱালীজনীক যন্ত্ৰ নবনাব এতিয়া কথা কোৱাৰ সময় নহয় ভাওনা চোৱা সময় নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া কথা কোৱা সময় নহয় এতিয়া ভাওনা চোৱা সময় এই ঘড়ীটোৱে এই যে দেখিছে ঘড়ীটোৱে টাক 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 সংখ্যাধ্বনি প্ৰদান কৰিছে ইতিমধ্যে প্ৰায় 10 বাজিবৰ হৈছে সেয়ে এতিয়া কথা ক'লে আপোনালোকে আমনি পাব কিন্তু যিয়েই নহওক এই অসম চেম্বাৰ্ছ অফ কমাৰ্চ উদ্যোক্তা মণ্ডলী ইমান ধুনীয়া এটা প্ৰচেষ্টা ইমান ধুনীয়া এটা আয়োজন তেওঁলোকে যেতিয়া অনুৰোধ কৰিছে নগলে হয়তো তেওঁলোকৰ অন্তৰত আঘাত দিয়া হ'ব গতিকে আমি হৈছো সামান্যতকো সামান্য ভাওনাৰ এজন নতাৰো যিহেতু শংকৰদেৱ গুৰুজনাৰ এই যে দেখিছে ইমান এটা বহল সংস্কৃতি সাধুনি জনম ল'লেও আমি সম্পূৰ্ণ কৰিব নোৱাৰো শিকি শেষ কৰিব নোৱাৰো ইমান এটা বহল ইমান এটা বিশাল সংস্কৃতি আমি কেতিয়াও অন্ত কৰিব নোৱাৰো আৰু এটা ডাঙৰ কথা কি জানে ভাওনাৰ বিষয়ে কথা ক'বলৈ নাযাওঁ কাৰণ মোতকেও অসমত বহুত অভিজ্ঞ বহুত শ্ৰেষ্ঠ ব্যক্তি আছে তেওঁলোকে সদায় ছ'চিয়েল মিডিয়া আৰু পোনপ্ৰথমে এই সুযোগতে একাজনী হাত চাপৰি কামনা কৰিছো এই ছ'চিয়েল মিডিয়া দেৱৰাজক সকলোৱে দেখি থাকে দেৱৰাজৰ এটি চেনেল গোলাঘাটৰ এটি ল'ৰা খুব মৰম লগা ল'ৰা গোলাঘাটৰ ইমান ধুনীয়াকে আমাৰ গুৰুজনাৰ সংস্কৃতি প্ৰচাৰ কৰি আহিছে সকলোৱে তেওঁ দীৰ্ঘায়ু কামনা কৰিব ভৱিষ্যত অনাগত দিনত এই যে কৰ্ম কৰিবলৈ ভগৱন্তই শক্তি দিয়ে আৰু যে নহওক আহকচোন ভাওনাৰ বিষয়ে আজি যদি কথা কওঁ বহুত কথা ওলাব এই অগ্নিগড়ৰ নবীৰ ভক্তিৰ বন্দিৰ পৰা যদি আৰম্ভ কৰি শ্ৰৱণ কীৰ্তন ঐশান বন্দন পদৰ এবং দাস্য হাকিত আত্মনিবেদনৰ পৰা ধৰি নবীৰ ভক্তি যদি ইয়াতে সোমাই আছে শাস্ত্ৰই কি কৈছে জানে শাস্ত্ৰই কৈছে সাধুতি বৰসবাহৰ সমান এভাগী মহাপুৰুষীয়া নাট যি স্থানে মহাপুৰুষীয়া নাট পৰিৱেশন কৰা হয় সেই স্থানকেই শাস্ত্ৰই সপ্ত বৈকুণ্ঠ বুলি কৈছে মানে এই যে দেখিছে আমাৰ সন্মুখত থকা আসন ভাগ সেই তাতে সপ্ত বৈকুণ্ঠ আছে এই যে অকমান আগত গায়ন বায়নে আহি পেলাই এনেকৈ চাৰি এটা বনালে অসমীয়াৰ ইংৰাজী 8 এটা তাৰ মানে গায়ন বায়নে সবে মিলি সেই সপ্ত বৈকুণ্ঠ ভাগ আনি এই মঞ্চতে মুকলি মঞ্চত প্ৰতিষ্ঠা কৰিলে আজি দিয়কচোন সদায় বিভিন্ন মঞ্চত বিভিন্ন জেগাত ভাওনাৰ বিষয় লৈ থাকো আজি নকওঁ যিহেতু এই গোলাঘাট টাউনভাগ মোৰ নিজৰ অঞ্চল মোৰ জন্মভূমি সেয়ে আজি ভাওনাৰ বিষয় নকওঁ ভাওনাইও আমাক কি দিছে ভাওনাৰ পৰানো আমি কি পাইছো তাৰ বিষয়ে অকণমান ইয়াতে মই আপোনালোকৰ লগত মত বিনিময় কৰিহে যাম যদি ভুল হয় আপোনালোকৰ সৰ্বজনৰ চৈতন্য চৰণত মই পোনপ্ৰথমে সেৱা কৰিছো কৃষ্ণ প্ৰথম কথাটি হৈছে খুব ভাল লাগিছে চাওকচোন এই যে কণকণ মুৰ্গীখন এই যে সৰু সৰু মুৰ্গীখন এই আমাৰ ব্যৱহাৰৰ অংশত থকাও কণকণ ল'ৰাকেইটা কিয় বাৰু জানেনে ভাওনাই কিয় ইহঁতক টানি আনিছে গুৰুজনাৰ সংস্কৃতি মহাপুৰুষ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইমান বছৰৰ আগতে ভাওনা আমাৰ অসমীয়া সমাজৰ
জীৱন্ত কালত সৃষ্টি কৰি থৈ গ'ল। কিন্তু আজিৰ দিনতো সেই কণ ল'ৰাকেইটাৰ ভাওনা চাবলৈ ইমান আগ্ৰহৰে ইমান হেঁপাহেৰে বহি আছে, অতিকৈ মনটো খুব ভাল লাগিছে দেখি। এতিয়া কথা হ'ল আজি তেওঁলোকক লৈ দুটিমান কথা ক'বলৈ যাওঁ। এই যে কণমানিকেইটা জানেনে, শংকৰদেৱ গুৰুজনাই খোল তাল নৃত্য আদি কৰি অনেকখিনি সম্পদৰ গৰাকী দি থৈ গ'ল অসমীয়া জীৱন সমাজক। কিন্তু আজি আমি কিমান কি কৰিব পাৰিছো তাতকৈ ডাঙৰ কথা, এই ভাওনা কৰি থাকিলে নহয়। সংস্কৃতি, লোক সংস্কৃতি হওক, দেৱ সংস্কৃতি হওক, আজি যিকোনো সংস্কৃতিত আমি আগ্ৰহ থাকিলেই নহয়, তাৰ বিষয়ে আমি জনাটো খুবেই প্ৰয়োজন। ভাওনাইনো আমাক কি দিছে? আচলতে ভাওনাইনো আমাক কি দিছে? এখন সুন্দৰ, এখন বিশাল, ইমান এটা পবিত্ৰ মনৰ এখন সমাজ দিছে। আজি এই কণমানি গীতাই কালিলৈ আপোনালোকে অভিভাৱক আৰু অভিভাৱিকা, খুব এটা গুৰুত্বপূৰ্ণ কথা, অভিভাৱক আৰু অভিভাৱিকা সকললৈ নিজৰ সন্তান্ত্ৰিক যন্ত্ৰ নবনাব, নিজৰ সন্তান্ত্ৰিক যন্ত্ৰ নবনাব। মোৰ ল'ৰাটোৱে পঢ়িবই লাগিব, মোৰ ল'ৰাটোৱে BA পাছ কৰিবই লাগিব, মোৰ ল'ৰাটোৱে MA কৰিবই লাগিব, মোৰ ল'ৰাটোৱে ইঞ্জিনিয়াৰ কৰিব লাগিব, মোৰ ল'ৰাটোৱে ডক্টৰ কৰিব লাগিব, ডিগ্ৰীধাৰী হ'ব লাগিব। কেতিয়াও নিজৰ ল'ৰাটোক বা নিজৰ ছোৱালীজনীক যন্ত্ৰ নবনাব। কিয় জানেনে? যেতিয়া আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীজনীক যন্ত্ৰ হিচাপে গৈ পেলাই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, তেতিয়া দেখিব অসমত একোখন বৃদ্ধাশ্ৰম হ'বলৈ কিন্তু আৰম্ভ হ'ব। সকলোৱে বুজি পাইছে? অসমত যে বৃদ্ধাশ্ৰম পাতিছে দুগুণে, কিয় জানে? আপোনাৰ সন্তানটি যেতিয়া ডক্টৰ হৈছে, ইণ্ডোনেছিয়াত আছে, যেতিয়া ছিংগাপুৰত আছে, যেতিয়া আপোনাৰ বোৱাৰীগৰাকী বিয়া পাতিছে অষ্ট্ৰেলিয়াৰ পৰা, তেতিয়া আপোনাৰ সন্তানটি ক'ত থাকিব গম পায়নে? অষ্ট্ৰেলিয়া। তাৰমানে অৰ্থাৎ যেতিয়া নিজৰ মাকে বেমাৰত পৰি থাকে, নিজৰ পুত্ৰক যেতিয়া প্ৰয়োজন, সেই সময়ত পুত্ৰটোৱে আহি নিজৰ মাকক পানী এগিলাচ নাযাচে বা ফাৰ্মাচীৰ পৰা 5 টকীয়া দৰৱ এটা আনি পেলাই দিবলৈ সামৰ্থ্য নহয়। কিন্তু দেখিব সেই সন্তানটিয়ে গৈ পেলাই 1000 টকা মিঠাতেল ঢালি ঘৈণীয়েকৰ লগত, স্ত্ৰীগৰাকীৰ লগত ঢেকীয়াখোৱা বৰ নামঘৰত বা নহ'লে আজি কামাখ্যা মন্দিৰত গৈ সেৱা জনাইছে যে মোৰ সংসাৰখন কুশলে ৰাখিবা। শাস্ত্ৰই কি কৈছে জানে? পিতৃহে পৰম গুৰু, পিতৃহে পৰম গুৰু সৰ্বশাস্ত্ৰই কয়। আৰু শাস্ত্ৰই কি কৈছে? মাতৃ, সেইগৰাকী পিতৃ আৰু মাতৃ জীৱনৰ প্ৰথম গুৰু। যি ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকক, যি সন্তানে নিজৰ পিতৃ মাতৃক চিনি নাপায়, সেই সন্তান ডাঙৰ এডভোকেট, ডাঙৰ ইঞ্জিনিয়াৰ, ডাঙৰ ডক্টৰ হৈ কিনো এই সমাজত, অসমীয়া সমাজত কোনো প্ৰয়োজন নাই। গতিকে আমি আমাৰ সন্তানটোক পাৰিলে যন্ত্ৰ নবনাওঁ। এই যে দেখিছে গধূলি সময়ত নিজৰ সন্তানটি ক'ৰবাত গৈ ডিজে শিকা, ক'ৰবাত গৈ চিনেমা হলত চিনেমা চাই থকা এই ব্যক্তিৰ মনোভাৱ নাৰাখিব। অভিভাৱক অভিভাৱিকালৈ মোৰ এটি অনুৰোধ, আদেশ নহয়, অনুৰোধ। নিজৰ সন্তানটিক পাৰিলে আপোনালোকে, এই যে দেখিছে আমাৰ সমাজখন, হৰি মন্দিৰ, এই ককা দেউতাসকল বহি আছে, এই যে শাস্ত্ৰভাগ লৈ গধূলি নামঘৰত নাম কীৰ্তন কৰি থাকে, নিজৰ সন্তানটিক তালৈ আগবঢ়াই দিব, যাচোন অকমান ককা দেউতাৰ লগতে তাতে বহি থাক। তেতিয়া দেখিব নিজৰ সন্তানটি কিদৰে আপোনালোকক ডাঙৰক শ্ৰদ্ধা কৰিব, সৰুক মৰম কৰিব আৰু বন্ধুবৰ্গক স্নেহ কৰিবলৈ শিকিব। গতিকে ভাওনাৰ বিষয়ে ক'বলৈ ধেৰ আছে, নকওঁ দিয়ক। আজি এইখিনিকে কৈছো। আজি আমাৰ গোলাঘাট টাউনখনৰ যিসকল ব্যক্তি খুবেই আজি অন্তৰংগ হিচাপে, মই নিজৰ অন্তৰংগ
ককাই দিওঁ বা নহ'লে কোনোবা আজি মোৰ দেউতা স্বৰূপ আছে ব্যক্তি সকলোকে এটাই অনুৰোধ নিজৰ সন্তানটিক যন্ত্ৰ নবনাই এটি সমাজৰ কাৰণে সুস্থ নাগৰিক বনাওক সমাজৰ বাবে এনেকুৱা এজন ব্যক্তি বনাওক যাতে আজি যেনেকে কোনোবা এজন আহিলে ডাঙৰ মানুহ আহক ককা দেই কৃষ্ণ আহক বহকচোন এইখন পাৰিলেই যথেষ্ট আৰু নকওঁ দিয়ক যিহেতু আমনি পাব আমি ইতিমধ্যে ভাওনাৰ অংশলৈ আগবাঢ়ি যাওঁ আৰু অনাগত দিনত যদি ভৱিষ্যতে আপোনালোকক লগ পাওঁ তেতিয়া মনৰ কথা বহুত আছে কম দিয়ক ধন্যবাদ জয় গুৰু শংকৰ জয় অসম জয় জুবিন দা কৃষ্ণ